Hey guys, good morning from home. এতিয়া বৰ্তমান যাব ওলাইছোঁ গ্ৰাছলেণ্ড। তো এংগলটো মিলা নাই। অ'কে গাইজ, ডান হৈ গ'ল গাইজ। এতিয়া যাওঁ। মানে ইয়াৰ আগৰ ব্লগটো আপোনালোকে চাইছিলে চাগে, কেনেকুৱা হৈছিলে মানে নাইট ব্লগ আছিলে। মানে মেইন কেছটো কি আছিল, ৰিভিউ কৰিম বুলি ভাবিছিলোঁ, বাট ৰিভিউ নহ'লে সেইটো ভিডিঅ'ত। তো আজি কৰিম বুলি ভাবিছোঁ। ৰিভিউ মানে কি, গাড়ীখনৰ বিষয়ে আৰু ক'ম আৰু আপোনালোকক কেনেকুৱা কি কমফৰ্ট হওক কিবা হওক এইবিলাক সকলোখিনি কথা কৈ আছোঁ। ফুল এনজয় হ'ব, ফুল ধামাকা হ'ব ভিডিঅ'টো। চাই থাকক ভিডিঅ'টো শেষলৈকে, কেনেকুৱা লাগে। যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব একদমেই নাপাহৰিব। আৰু জল্দি 2K ছাবস্ক্ৰাইবাৰ্ছ কৰাই দিয়ক, অতি সোনকালে হ'ব গৈ আছে 2K। এতিয়া গৈ আছোঁ গ্ৰাছলেণ্ডলৈকে। সেইদিনাখন গৈছিলোঁ বাৰু, আপোনালোকে চাইছে যদি গম পাইছে গ্ৰাছলেণ্ড ক'ত আছে কি কথা। আজি আকৌ গৈ আছোঁ তালৈ, আৰু দেখা যাব কি হয় কি নহয়। এতিয়া গৈ থাকোঁ। তো আজি ঠাণ্ডা, বতৰটো অলপ ঠাণ্ডা। চাওক, ৰ'দ দিয়া নাই, মানে বতৰটো অলপ ঠাণ্ডা হৈ আছে। বৰফ চৰফ পৰিছে চাগে। তো এনেকৈ মানে এতিয়া এৰিব পাৰিছোঁ, মানে ছাৰ্ভিচ কৰাৰ আগত মানে এনেকৈ এৰিব পৰা নাছিলোঁ। যিহেতু ছাৰ্ভিচ কৰাৰ আগত মানে অলপ এৰিব পৰা নাছিলোঁ এনেকৈ। চাওক এতিয়া এনেকৈ এৰিব পৰা গৈছে মানে হাতখন। তো এতিয়া চিধা গৈ থাকে। মানে ছাৰ্ভিচ কৰাৰ আগত মানে হেণ্ডেলটো যেতিয়া ঢিলা হৈছিল তেতিয়া মানে আৰু মালটো মানে এই বেকা হৈ যায়। আজিও অফৰোড হ'ব ইয়াত। বাপৰে বাপ, পূৰা এইগাল মানে শিল পেলাই থৈ দিছে ন। বাপৰে বাপ, পূৰা অফৰোড হৈছে মানে। আৰু অলপমান স্কিড কৰিলে মানে গাড়ীখন পৰিব, অলপ সাৱধানে। বাপৰে বাপ, লগৰটো আহিব পৰা নাই। বাপৰে বাপ, গোটেই গাড়ী মানে এনেকুৱা হৈ গৈছিলে। তো ৰাস্তাটো বহুত কেইটা আছে, কিন্তু গ'লেই হ'ল আৰু যেনিয়ে তেনিয়ে, যোনফালে সুবিধা হয়। পূৰা অফৰোড গাইছ। আজি ইফালে যাওঁ বৌ, সেইফালে। তো এই তাত উঠিছিলোঁ সেইদিনাখন, ফটো চটো ভিডিঅ' চিডিঅ' তাত বনাইছিলোঁ। বাট আজি তাত নাযাওঁ, আৰু অলপমান বেলেগ জেগা চাওঁগৈ, ট্ৰাই কৰি কি হয়। অফৰোডো কৰিব লাগে মাজে মাজে, অলপমান অফৰোডৰ মজাও ল'ব লাগে গাইছ। তো গাইছ, এইফালে গাড়ী আছে চাওক, বাইককেইখন। আৰু বাইককেইখন থৈ আমি এইফালে চাওক বগৰী গছ, আৰু ইয়াৰ বগৰী চাওক। আৰু বগৰীজোপা ভাবিছিলোঁ টেঙা হ'ব নেকি, কিন্তু টেঙা নহয় একচুৱেলি, মিঠা, বহুত মিঠা। তো এইফালে বগৰীজোপা বহুতেই বেছি মিঠা। আৰু কেনেকুৱা লাগিছে ভাই খাই? মজা লাগিছে, বহুত মিঠা ন। আৰু এয়া চাওক, এনেকুৱাকেইটাই মানে মিঠা, আৰু এনেকুৱাকেইটাতো বহুত মিঠা। তাৰপিছত লাগিও আছে, ইমান বেছিও নাই, অলপ লাগি আছে। মানে বহুতে খাইছে চাগে, যিহেতু মিঠা, তো সেইকাৰণে বহুতে খাইছে চাগে। তো ইয়ে চাওক, এয়া বগৰী, আৰু তলতো এটা দুটা পৰি আছে বাৰু। বাকী এতিয়া ভিডিঅ' চিডিঅ' বনাই আছোঁ লাহে ধীৰে। তাৰপিছত ইয়াত ৰিল দুটামান শ্বুট কৰিলোঁ, তাৰপিছত ফটো উঠিলোঁ। তাৰপিছত এতিয়া মেইন ভিডিঅ'টো বনাম। আগতে বগৰীখিনি খাই লওঁ গাইছ। বগৰীখিনি মানে বহুতে বেছি মিঠা, আৰু প্লাছ খাই বঢ়িয়া লাগিছে মানে। কি মিঠা গাইছ, কি মিঠা। তো এতিয়া এয়া খাই লওঁ, দেন আপোনালোকক। তো
তো গাইজ বৰ্তমান ইয়াতে ইনষ্টাগ্ৰামৰ ৰিল দুটামান বনালোঁ বাৰু বোলে চাওক আৰু দুটামান ইনষ্টাগ্ৰামৰ ৰিল বনালোঁ এইজোপা বগৰী খাই আছিলোঁ অলপ আগত তো ইয়াতে ধুনীয়াকৈ ৰিল চিল বনালোঁ আপোনালোকে চাব ইনষ্টাগ্ৰামত গৈ কিনে চ'ল ট্ৰেভেল আদিত্য বুলি আছে তাৰপিছত স্ক্ৰীণত আহি আছে ইউজাৰ নেমটো নহ'লে ডেছক্ৰিপশ্যনত লিংক দিয়া হৈছে আপোনালোকে গৈ ফ'ল' কৰিব তো এতিয়া যাওঁ অথনি জেগাত এই তাতে যাওঁ এইজোপা গছৰ তলত যাওঁ তো তাতে গৈ কিনে আপোনালোকক ভালকৈ দেখাই আছোঁ ৰিভিউটো ভালকৈ কৰি আছোঁ দেন আপোনালোকে চাই থাকক ভিডিঅ'টো একদম শেষলৈকে এতিয়া যাওঁ আৰু তালৈকে যাওঁ চলো তো গাইজ সেইফালে ৰিল চিল বনালোঁ বঢ়িয়াকৈ আৰু ইয়াতে বহুত অফ ৰোড আছে সেইকাৰণে সেইটো লগাই লৈছোঁ মোবাইলটো আপোনালোকক দেখাওঁ এবাৰ অফ ৰোডিং চলো বহ তো কোনফালেদি যাওঁ নাজানো বাট ট্ৰাই কৰোঁ ক'ৰবাত যাবলৈ বহুত অফ ৰোড আছে বাপৰে বাপ আহি পালোঁ গাইজ ফাইনেলি এইফালে চাওক গাইজ সন্মুখত আছে ডমিনাৰ 400 আৰু এতিয়া বহুতখিনি মানে প্ৰায় হাজাৰ কিলোমিটাৰ চলালোঁ এখন আৰু বহুত এটা ভাল এক্সপিৰিয়েঞ্চেই হ'ল বাৰু বেয়া বুলি নকওঁ কাৰণ চলাই বহুত কমফৰ্টেবল হয় গাড়ীখন মানে চলাব বহুত কমফৰ্টেবল আৰু তেনেকুৱা এইফালে চাওক কিমান চলালোঁ দেখাই দিছোঁ ৰ'ব 963 কিলোমিটাৰ চলালোঁ প্ৰায় হাজাৰে আৰু তো তেনেকুৱা কথা বাকী চলোৱাত বাৰু একো প্ৰব্লেম পোৱা নাই বাকী কেতিয়াবা মিচিং মাৰে সেইটো বাৰু ডমিনাৰৰ আগৰে প্ৰব্লেম তো বাকী লং ৰাইডৰ কাৰণে যদি লয় আপোনালোকে তো একো প্ৰব্লেম নাপায় বিন্দাছ পূৰা কমফৰ্টেবল গাড়ী হয় মানে বাইক হয় তো তেনেকুৱা কথা বাকী আৰু মই যিহেতু লৈ মানে গুৱাহাটীত লৈছোঁ গুৱাহাটীৰ পৰা চিধা ঘৰ মানে 120 কিলোমিটাৰমান প্ৰায় চলাইছোঁ একেদিনাই তো ইমান একো প্ৰব্লেম নাপালোঁ বা একো কঁকালৰ বিষ বা একো তেনেকুৱা একো প্ৰব্লেম নাপালোঁ তাৰপিছত এইফালে যদি ছিট কমফৰ্টৰ কথা ক'ব যাওঁ ছিট কমফৰ্টটো ধুনীয়া ছিটত বহিও ভাল লাগে পিছৰ ছিটটোৱে হওক বা আগৰ ছিটটোৱে হওক দুইটাতে মানে বহি ভাল লাগে তাৰপিছত আৰু ভাইব্ৰেশ্যন অলপমান আছে আৰু মই যিমান দূৰ মানে সেই ফিল কৰিছোঁ মানে 390 যোনখন নতুনকৈ ওলাইছে জেন 3 খনতকৈ মানে ভাইব্ৰেশ্যনটো অলপ হ'লেও কম এইখনত হয়নে নহয় হয়নে কথাটো তইও চলাইছ 390খন অলপমান মানে ভাইব্ৰেশ্যনটো ফিল হয় মানে 390খনত বেছি মানে ভাইব্ৰেশ্যন ফিল হয় আৰু যেনেকৈ এতিয়া ধৰি লওক অলপ ল' স্পীডত মানে চিচিটো যিহেতু বেছি তো অলপমান কম স্পীডত মানে 390খনে বহুত হেৰি কৰে কি বুলি কয় অলপ মানে নচলে আৰু গাড়ীখন তো তেনেকুৱা কথা বাকী এইখনত ইমান একো প্ৰব্লেম নিদিয়ে তেনেকুৱা হেৰিত বাকী অফ ৰোড চফ ৰোড ধুনীয়া হয় আৰু এটা প্লাছ পইণ্ট এখন গাড়ীৰ যদি আপোনালোকে টুৰিং কৰিবৰ কাৰণে এখন গাড়ী ল'ম বুলি ভাবিছে তো এই উইণ্ডশ্বিল্ডখন পায় লগতে নাকল গাৰ্ড পায় ধুনীয়া ফিচাৰখিনি আছে আৰু লগতে এইফালে টপ বক্স বান্ধিবৰ কাৰণে বা বেগ সেই কেৰি কৰিবৰ কাৰণে এয়া এখন পায় ৰেক এখন পায় তো এইবিলাক বস্তু দিয়াৰ কাৰণে বেছি ভাল আৰু বহুতে সুধি থাকে যে মানে কিছুমানে কয় আৰু দেখিলে যে এইবিলাক এক্সট্ৰাকৈ লগাইছা নেকি কিন্তু এক্সট্ৰাকৈ যিহেতু লগোৱা নাই তো লগোৱা নাই বুলিয়ে কওঁ তেনেকুৱা কথা কিন্তু হৈছে প্ৰায় 13 লিটাৰৰ আৰু মাইলেজটোৰ কথা ক'ব গ'লে আৰু মাইলেজনো কি 22-23 তেনেকুৱা মাইলেজ দিয়ে আৰু হাইৱেত ধৰি লওক 25-26 তেনেকুৱা দিয়ে আৰু মাইলেজ তাৰপিছত আৰু ফাৰ্ষ্ট ছাৰ্ভিচিঙৰ পিছত অলপমান বাঢ়ে আৰু মোৰ যিহেতু ফাৰ্ষ্ট ছাৰ্ভিচিং কৰিলতো মাইলেজ টেষ্ট কৰা নাই মাইলেজ টেষ্ট কৰিম নেক্সট ভিডিঅ'টো হয়তো মাইলেজ টেষ্টত আহিব পাৰে তো তেনেকুৱা বাকী 13 লিটাৰৰ ফিউল টেংক হয় প্ৰায় ফুল টেংক কৰিলে আপোনালোকৰ 370 মান চলিব 380 তেনেকুৱা চলিবগৈ আৰু ভালকৈ যদি চলায় আৰু যদি অলপ উৎপাত কৰে তেতিয়াতো আৰু নচলে এনেও 300 কিলোমিটাৰমান চলিব তেতিয়া যিহেতু মাইলেজটো বহুত কম হয় তেতিয়া আৰু সন্মুখত ইফালে LED আছে তাৰে পিছত ইফালে ডায়মণ্ড কাট এলয় আছে তাৰপিছত ইফালে ৰেডিয়েটৰ গ্ৰিল আছে তাৰপিছত এখন মেটেলৰ হয় এইখন যোনটো এইখন তাৰপিছত এইকেইটা ছাইডৰ কেইটা প্লাষ্টিকৰ হয় বাৰু তো এইটো মেটেলৰ হয় তো এতিয়া চবতকৈ মেইন কথা আহোঁ ইয়াৰে ইঞ্জিনৰ আৰু ইঞ্জিনটোৰ বহুত বেছি পাৱাৰফুলে হয় বাৰু ইঞ্জিনটো এনেকুৱা নহয় যে পাৱাৰফুল নহয় তো ইঞ্জিনটো হৈছে প্ৰায় 373.27 cc হয় এইফালে চাওক দেখাই দিছোঁ আপোনালোকক এইটো চাওক
তো তাৰপিছত ইয়াৰে যদি আৰু মেক্সিমাম ধৰি লওক পাৱাৰ প্ৰডাকশ্যনৰ কথা কওঁ, ইয়াতে প্ৰায় 35 নিউটন মিটাৰৰ টৰ্ক আছে আৰু প্লাছ 40 bhp পাৱাৰ আছে। তো সেইখিনিয়ে, আৰু ধুনীয়া সেইকে বনোৱা হৈছে, পূৰা টিউনিং ভালকৈ কৰা হৈছে যাতে টুৰিঙত একো প্ৰব্লেম নহয়, যিহেতু এখন স্পৰ্টছ টুৰাৰ হয়। তো সেইবাবে 35 নিউটন মিটাৰৰ টৰ্ক আৰু 40 bhp পাৱাৰ ইয়াতে দিয়া হৈছে। আৰু লিকুইড কুল ইঞ্জিন হয়, এইফালে চাওক লিকুইড কুল হয়, ইয়াতে কুলিন চুলিন পূৰা ভৰাব পাৰি। আৰু সন্মুখতো আছে ABS প্লাছ ফ্ৰণ্টতো ABS আছে, এইফালে আছে আপোনালোকক দেখাই দিছোঁ বাৰু। এইফালে চাওক, এইফালেও ABS আছে। আৰু দুইটাৰে ব্ৰেক কেলিপাৰটো যোনটো হয় সেইটো বাইব্ৰিৰ হয়, এইটো চাওক লগোটো। তো এইফালে চাওক বাইব্ৰিৰ হয় যোনটো ব্ৰেক কেলিপাৰ হয়। আৰু এইটো চাওক ধুনীয়া এটা হেৰি। আৰু এইফালে যদি চাই আপচাইড ডাউন মানে USD চকাৰ আছে ইয়াতে দিয়া হৈ আছে। আৰু চকাৰটো ইমান বেছি বেয়া নহয়, ধুনীয়া হয়। আৰু অফ ৰোডতো ইমান বেছি প্ৰব্লেম পোৱা নাই এতিয়ালৈকে। মই মানে মোৰ এক্সপিৰিয়েঞ্চটো কৈছোঁ কেনেকুৱা হয়, এনেকুৱা নহয় যে মই একো এক্সপিৰিয়েঞ্চ নকৰাকৈ আপোনালোকক কৈছোঁ। মোৰ এক্সপিৰিয়েঞ্চৰ ফালৰ পৰাই কৈছোঁ। আৰু মাডগাৰখনো বহুত বেছি ধুনীয়া লাগে দেখি, ফ্ৰণ্ট ছাইডটো এইটো গ্ৰীণ আৰু এইখিনি ব্লেক। তো তেনেকুৱা দেখি বহুতে বেছি ভাল লাগে, বহুতে বেছি মানে তেনেকুৱা ভাল লাগে। আৰু যদি এইফালে চাই, এইফালে ডমিনাৰৰ বেজিং কৰা হৈ আছে, প্লাছ ইফালে টেংক পেড এখন দিয়া হৈ আছে। এইটো যোনটো মানে বহুত বাইকতে নাহে, সেইকাৰণে এইটো বেছি ভাল আৰু এইটো দিয়াৰ কাৰণে। আৰু ইয়াতো লগাব পাৰে মন কৰিলে, নলগালেও কথা নাই। তাৰপিছত মিটাৰত যদি চাব যাওঁ, মিটাৰ মানে টোটেল দুটা আছে, এইটো এটা মিটাৰ, এইটো এটা মিটাৰ। তো মিটাৰ কোনটো মিটাৰত কি দেখায় আপোনালোকক দেখাই দিছোঁ বাৰু এবাৰ। তো এইফালে চাওক, ইয়াতে দেখায় গিয়াৰ প্লাছ অডোমিটাৰ আৰু টাইম, ইয়াতো দেখায় বাৰু গিয়াৰটো, এইখিনি দেখাই দিছোঁ আপোনালোকক ৰ'ব। তো ইয়াতে যোনটো এতিয়া ছাইড ষ্টেণ্ড ডাউন আহি আছে, ইয়াতে আপোনাৰ গিয়াৰ আৰু হেৰিটো দেখায়, মানে কি বুলি কয় টাইমটো দেখায়। তো তেনেকুৱা কথা। তাৰপিছত ইয়াতে দেখায় তেলৰটো, মানে তেল কিমান আছে। তাৰপিছত ইয়াতে স্পীডটো দেখায়, তাৰপিছত ইয়াতে RPM লিমিটটো দেখায়। তাৰপিছত ইয়াতে আৰু সেইখিনি দেখাই থাকে, ইঞ্জিন কি লন বা এনেকুৱা বেটেৰী লয়, এইবিলাক দেখাই থাকে। আৰু বাকী ইয়াতে এডজাষ্ট কৰিবলৈ কাৰণে ইয়াতে চুইচ দুটা আছে। তো দুটা মিটাৰ, আৰু বহুতে বেছি ভাল লাগে ৰাতিৰ সময়ত। আৰু যিহেতু বাজাজৰ এটা ভাল ফিচাৰ আছে যে ইয়াতে লাইট জ্বলে, এনেকুৱা চুইচবিলাকৰ ইয়াতে লাইট জ্বলে। তো সেইখিনি এটা ভাল বস্তু। তাৰপিছত ইয়াতে চাৰ্জ দিবৰ কাৰণে, যিহেতু এখন টুৰিং বাইক, তো সেইকাৰণে ইয়াতে চাৰ্জিঙৰ কাৰণে ইয়াতে হেৰি দিয়া হৈ আছে চাওক, USB পৰ্ট এটা দিয়া হৈ আছে। তো আপোনালোকৰ যদি মোবাইলত বাইচান্স কেতিয়াবা চাৰ্জ নোহোৱা হৈ যায়, তো আপোনালোকে চাৰ্জো দিব পাৰে। আৰু এইফালে যদি চাই, ইয়াতে আপোনালোকৰ ধুনীয়াকৈ ইয়াতে মোবাইল মাউণ্ট লগাবৰ কাৰণে ইয়াতে সেই সুবিধা দিয়া হৈ আছে, যাতে এনেকুৱা হেণ্ডেলত লগাবলগীয়া নহয়। ইয়াতে ধুনীয়াকৈ লগালে বা মোবাইলটো চাৰ্জ দিব লগা হ'লে ইয়াৰে পৰা নি মোবাইলটো এনেকৈ চাৰ্জত দি দিলে। তো সেইটো এটা প্লাছ পইণ্ট। তাৰপিছত ইয়াতে চাওক D400 লিখা হৈ আছে, এইটো চাইডেও আৰু এইটো চাইডেও লিখা হৈ আছে বাৰু, এইটো চাওক। তাৰপিছত এইফালেও ডমিনাৰৰ বেজিং কৰা হৈছে, E20 হয়, 13 লিটাৰৰ টেংক, প্লাছ এইফালে এইটো আপাৰ ডিপাৰ, এইটো ইণ্ডিকেটৰ, এইটো হৰ্ণ, তাৰপিছত এইটো পাছ, এয়া ব্ৰেক ক্লাটছ এইটো। তাৰপিছত এইফালে এইখিনি জানে আপোনালোকে। তো বাকী এইফালে আৰু ইয়াৰে গ্লাছকেইখনৰ কথা ক'ব গ'লে, গ্লাছকেইখনো বহুত বেছি ধুনীয়া লাগে চাওক। এইফালে তো অলপ বেলেগতকৈ মানে অলপ বেলেগ চাওক, গ্লাছকেইখন পূৰা ইয়াৰে এই বস্তুটো যোনটো ধুনীয়া লাগে দেখি। তো এইবিলাক বস্তু মানে কিছুমানত মানে প্ৰায়ভাগ বাইকতে মানে এনেকৈ সৰু ৰড টাইপৰ এডাল আহে আৰু। তো তেনেকুৱা কথা। তাৰপিছত এইফালে ছিটৰ গ্ৰিপটো ধুনীয়া, পূৰা মানে পিছল টাইপৰ নহয় আৰু। তাৰপিছত এইফালে এনেকৈ ডমিনাৰৰ বেজিংটো ইয়াত লিখা হৈ আছে। তাৰপিছত এইখিনিত এটা মানে হেৰি অলপ আছে আৰু, যাতে পিছত যোনে বহিব মানে সি যাতে কমফৰ্টেবলি মানে ইয়াত বহিব পাৰে। আৰু পিছত বহিলে অলপ চলপ ভাইব্ৰেশ্যন পায়, মানে ইয়াতে অলপ চলপ ভাইব্ৰেশ্যন আহে মানে ইঞ্জিনৰ পৰা। তো ইমানখিনি ভাইব্ৰেশ্যন নহয় আৰু। তো তেনেকুৱা কথা। আৰু এইফালে যদি ব্ৰেকৰ যদি এইখন ডিস্কখন চাই, মানে এইটোৰ চাইজটো হৈছে 320 mm, আৰু প্লাছ পিছৰ যোনখন আছে, পিছৰখনৰ চাইজ হৈছে 230 mm। তো তেনেকুৱা পিছৰখনত মানে কি হয় গাইজ, যিহেতু গাড়ীখনৰ ৱেইটটো বহুত বেছি, প্ৰায় 193 kg ৱেইট হয়। তো সেইবাবে মানে পিছৰ ব্ৰেকটো অলপমান হেৰি আৰু কমজুৰি টাইপৰ হয় বাৰু, বাট একো নাই, গাড়ীখন ৰখি যায়। আৰু সন্মুখৰখন 320 ক'লোঁ আপোনালোকক, আৰু পিছৰখন 230 mm। আৰু টায়াৰ চাইজ যদি চাবলৈ যাওঁ, টায়াৰ চাইজটো চাওক, 110 প্লাছ 70, 110 প্লাছ 70। তো আৰু পিছৰটো হৈছে 150 হয় চাগে। তো ইয়াৰ পিছৰ টায়াৰটো হৈছে 150/60 ছেকশ্যনৰ টায়াৰ, আৰু ধুনীয়া এটা গ্ৰিপ প্ৰভাইড কৰে টায়াৰটোৱে। আৰু MRF-ৰ হয় চাওক, এইফালে MRF লিখা আছে, MRF-ৰ টায়াৰ হয়, বহুতে বেছি ভাল। আৰু টায়াৰটো প্ৰায় 1000 কিলোমিটাৰ চলিলে, একো হেৰি হোৱা নাই, যেনেকৈ আছিল তেনেকৈ আছে বাৰু। আৰু ইয়াৰে ছিট হাইটটো হৈছে প্ৰায় 800 mm। তো আপোনালোকৰ যদি হাইটটো প্ৰায় 5.4
4ৰ পৰা ওপৰত থাকে তেতিয়াহ'লে আপোনালোকে আৰামছে এইখন গাড়ী চম্ভালিব পাৰিব, একো প্ৰব্লেম নহয়। তো 800 mm, তো ইমানো বেছি হাইট নাই আৰু ইমানো বেছি চাপৰো নহয়, মানে ধুনীয়া জোখত এটা আছে। আৰু ইয়াৰ যদি ছাছপেনশ্যনৰ কথা ক'ব যাওঁ, এডাল হৈছে মানে ছাছপেনশ্যনটো হৈছে মন'চকৰ ছাছপেনশ্যন হয় আৰু টুৰিং এডিশ্যন ছাছপেনশ্যন। আৰু ইয়াতে চাওক নাইট্ৰক্স বুলি লিখা হৈ আছে। তো ছাছপেনশ্যনটো বহুত বেছি বেয়া নহয় আৰু ভাল, খুবেই ভাল। ফ্ৰণ্ট ছাছপেনশ্যনটো বহুতেই বেছি ভাল। আৰু ইয়াত মানে এইটো বস্তুটো প্লেইন নহয়, অলপ চাউণ্ড টাইপৰ হয়, চাওক ধুনীয়া। আৰু বাকী ইফালে হেডলাইটটো পাৱাৰটো বহুত বেছি হয় আৰু হেডলাইটটো ৰাতি হ'লে পূৰা ধুনীয়া পাৰফৰ্ম কৰে, ইমান বেছি কম পাৱাৰো নহয়, ধুনীয়া পাৱাৰৰ। তেতিয়াহ'লে পিছৰ চিটটো চাওক এবাৰ, ইয়াতে টুল কিটখিনি আছে, স্ক্ৰু ড্ৰাইভাৰ, এলেন কি, এনেকুৱা কিবাকিবি আছে আৰু ভিতৰত। তাৰপিছত ইফালেও ধুনীয়া স্পেচ আছে, চাওক ইফালেও ধুনীয়া স্পেচ আছে ধুনীয়াকৈ। তাৰপিছত চিটটো এনেকৈ মাৰি দিওঁ বাৰু এতিয়া বৰ্তমান। তো এতিয়া মেইন টপিকটোত আহোঁ, চাউণ্ড। ইয়াৰে চাউণ্ডটো শুনিবলৈ বহুত পাগল হৈ থাকে। তো ইয়াৰে চাউণ্ডটো আপোনালোকক শুনাই দিছোঁ এবাৰ। তো ইয়াৰে চাউণ্ডটো এবাৰ আপোনালোকক শুনাই দিছোঁ, 1 2 3। আৰু চাউণ্ডটো বহুত বেছি লাউড হয়, লাউড প্লাছ বেছি চাউণ্ড হয়, পূৰা বেছ আছে চাউণ্ডটোত। আপোনালোকে ফিল কৰিব পাৰিছে চাগে, আৰু যোনে যোনে ৰিয়েলত শুনিছে সিহঁতে জানেই, বহুত বেছি বেছ আছে চাউণ্ডটোত। বহুত বেছি বেছ আছে চাউণ্ডটোত। তো চাউণ্ডটো মানে ডমিনাৰৰ চাউণ্ডটো বহুত বেছি ভাল লাগে আৰু সেইকাৰণে। আৰু তাৰপিছত ইফালে যদি চাই, চাইলেঞ্চাৰটো খোলা অপশ্যনো আছে ইফালে চাওক। তো কিছুমানে এনেকৈ জইন থাকে, বাট এইটোত জইন নাই, এইটো মানে হেৰি আৰু ৰিমুভেবল হয়। তো এতিয়া লাষ্টত ইয়াৰ যদি প্ৰাইজৰ কথা ক'ব যাওঁ, প্ৰাইজ আপোনালোকৰ প্ৰায় অন ৰোডটো কৈছোঁ, মানে মই যিহেতু গুৱাহাটীৰ পৰা লৈছোঁ, এক্সৰণটো বাৰু মোৰ ইমান ভালকৈ মনত নাই। অন ৰোডটো কৈছোঁ, মই এখন লওঁতে অন ৰোড কিমান পৰিছিলে, অন ৰোড প্ৰায় 286, মানে 2,86,000 অন ৰোড এইখনৰ আহি যায়। আপোনালোকে যদি ফাইনেন্স কৰে, তো ফাইনেন্সত ধৰি লওক 1 লাখ মান ডাউন পে'মেণ্ট দিলে আপোনালোকৰ ধৰি লওক আৰু 3,10,000 মান পৰি যাব, বা 3 লাখ মান পৰি যাব পাৰে, যদি চিভিলটোৰ লগত কথা। আপোনালোকৰ যদি চিভিলটো বেছি ভাল হয়, তো সেই তেতিয়া আৰু একো প্ৰব্লেম নাই। তো তেনেকুৱা কথা। বাকী অন ৰোড প্ৰাইচটো ইয়াৰে 286 হয়। তো বাহা কমা হৈ থাকে বাৰু, সেইটো ক'ব নোৱাৰিম, কেতিয়াবা বাঢ়িও যায়, কেতিয়াবা কমিও যায়। তো ইয়াতে চাওক, মেইন মিটাৰৰ তলত ইয়াতে ABS-ৰ চাইন দেখায়, তাৰপিছত RPM লাইট দেখায়, তাৰপিছত ইঞ্জিন লাইট, তাৰপিছত এনেকৈ কিবাকিবি দেখাই থাকে। তাৰপিছত ইয়াতে ক'লোৱে আপোনালোকৰ এইখিনি কথা। আৰু ইণ্ডিকেটৰকেইটাও চাই লওক, LED হয়। এই পুৰণা মডেলৰ সেইকেইটা নহয় বাৰু, LED হয় ইণ্ডিকেটৰকেইটা। KTM-তো এইকেইটাই দিয়ে চাগে। তো ইণ্ডিকেটৰকেইটাও ইমান বেয়া নহয়, ইণ্ডিকেটৰ কোৱালিটিও ভাল। তাৰপিছত ইয়াতো গ্ৰিপ ধুনীয়া হয়। এইটো মানে মেটেলৰ নাই এইটো বস্তু, এইটো মানে কিবা ৰবৰ টাইপৰ আছে। তো ইয়াতে নিপিচলে আৰু গাড়ীখন, মানে ভৰিখন নিপিচলে ইয়াত, মানে ভৰিটো থাকিলে। তাৰপিছত এইফালে বাৰু এইটো মেটেলৰ হয়। তো ইয়াৰে যোনটো মডেল হয়, এইটো মডেল হৈছে 2024 মডেল, আৰু 2025টো নতুনকৈ আহি আছে যিহেতু। তো সেইটোত মানে কি হ'ব, সেইটোত কৈ দিছোঁ মই। ইয়াতে যোনটো মিটাৰ আছে, মানে কোৱা মতে আৰু মিটাৰটো চেঞ্জ হ'ব। যোনটো NS400 আছে, সেইটো মিটাৰ মানে আহি যাব এতিয়া নতুনকৈ। তো যিহেতু ডমিনাৰৰ মিটাৰটো আগৰে হয়, এইটো মানে লেজেণ্ড টাইপৰ আৰু। তো এইটো মিটাৰ বেছি মানে ভাল বুলি ভাবোঁ আৰু মই। তো সেইকাৰণে মানে সোনকালে লৈ ল'লোঁ, নহ'লে ডিছকণ্টিনিউ হৈ যোৱা হয়, এইখন মানে অলপ প্ৰব্লেম হ'ল হয়। তো তেনেকুৱা কথা, সেইকাৰণে এতিয়া এইখনে লৈ ল'লোঁ। আৰু বহুতে কৈও আছিল যে আৰু অলপ দিন ৰখা হয়, নতুনখনে পালা হয়, বাট নতুনখনৰ মিটাৰটো মানে অলপ তেনেকুৱা টাইপৰ লাগে। ইট ইজ বেষ্ট গাইজ। তো সেইবাবে এইখনে লৈ ল'লোঁ। বাকী বেকলাইটটো যদি চোৱা, এইটো চোৱা, একদম ধুনীয়া লাগে আৰু পূৰা হেৰি হয়, ব্ৰাইট হয় ৰাতি টাইমত। আৰু মাডগাৰ্ডখন চাই লয় এবাৰ, মাডগাৰ্ডখনো এনেকুৱা। আৰু এইখন মাডগাৰ্ড খুলিবও নোৱাৰি বাৰু, এইখন খুলিব হ'লে হয়তো চেঞ্জ কৰিব লাগিব, নহ'লে কাটিব লাগিব আৰু। তো সেইটোৱে অপশ্যন। তাৰপিছত তেনেকুৱা এবাৰ চাই লোৱা, চিনেমেটিক এটা চাই লোৱা তোমালোকে। তো আৰু ক'বলৈ গ'লে
এখন গাড়ী প্ৰায় এভেইলেবল নাথাকে মানে যিকোনো ডিলাৰত মানে বাজাজৰ যিকোনো ডিলাৰত মানে এভেইলেবল নাথাকে বাই চান্স কেতিয়াবা পাই যাব পাৰা কিন্তু প্ৰায় নাথাকেই মানে ডিলাৰত তো ময়ো নগাঁৱত বা মৰিগাঁৱত বহুতখিনি বিচাৰিলোঁ তেজপুৰতো বিচাৰিছিলোঁ কিন্তু নাপালোঁ তো সেইবাবে গুৱাহাটীত ল'বলগীয়া হ'ল গুৱাহাটীতো এখনেই আছিলে মানে শ্ব'ৰুমত এখনেই গাড়ী আছিলে মানে এইখনেই আছিলে তো এইখনেই লৈ ল'ব লগা হ'ল তাকো নাৰেংগীৰ পৰা লৈছোঁ মেইন গুৱাহাটীত টাউনতো নাপালোঁ মানে তেনেকুৱা কথা তো অলপমান চাই চিতি তোমালোকে ভালকৈ যদি ল'ব খুজি আছা তো ভালকৈ অলপ হেৰি কৰিবা আৰু বিচাৰিবা আৰামত পাই যাবা তো এতিয়া চিনেমেটিক এটা চেক কৰা তো গাইজ বাকী চালে চিনেমেটিক ভিডিঅ'টো কেনেকুৱা লাগিলে আপোনালোকে প্লিজ কমেণ্টত জনাব আৰু এইখিনিয়ে আছিলে আৰু যদি কিবা জানিবলগীয়া থাকে আপোনালোকে মোক কমেণ্ট কৰি দিব মই নিশ্চয় ৰিপ্লাই দিব চেষ্টা কৰিম বাকী আজি ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিছোঁ মানে বহুত দীঘল হৈ গ'ল যিহেতু ভিডিঅ'টো তো এইখিনিতে সমাপ্ত কৰিছোঁ যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব একদম নাপাহৰিব লগ পাইছোঁ এটা বেলেগ ভিডিঅ'ত বেলেগ টপিকৰ সৈতে তো তেতিয়ালৈকে বাই বাই গাইজ আৰু জল্দি জল্দি 2K কৰি দিয়া যিহেতু 2Kৰ বহুত ওচৰতে আছোঁ তো 2K কৰি দিয়া জল্দি জল্দি 2K ধামাকা পাৰ্টি হ'ব ইয়াতে আহিম আৰু চেলিব্ৰেশ্যন কৰিবলৈ ইয়াতে আহিম চাগে তো চাওঁ কি হয় তো জল্দি জল্দি 2K কৰি দিয়া দেন লগ পাইছোঁ বেলেগ এটা ভিডিঅ'ত তো আজিলৈ বাই বাই গাইজ থেংক ইউ ছ' মাছ ফৰ ৱাচিং বাই বাই